অভয়পুৰী অঞ্চলৰে মাছপাৰা খৰাগাঁও এই অঞ্চলৰ এজন ব্যক্তিয়ে জয়গোপা থানাত এটা গোচৰ তৰিছিলে। গোচৰটোৰ বিষয়বস্তু এনেকুৱা আছিলে যে তেওঁৰ যিজন মাইনৰ গাৰ্ড তেওঁৰ এই আছাবুল হুছেইন নামৰ ব্যক্তি এজন একে গাঁৱৰে ইচ্ছাৰ বিৰুদ্ধে ধৰ্ষণ কৰিছিলে আৰু যাৰ ফলত ছোৱালীজনী গৰ্ভৱতী হৈছিল। আৰু এই গোচৰটো জয়গোপা থানাই পঞ্জীয়ন কৰিছিল জয়গোপা PS কেছ নম্বৰ 212/218 নম্বৰত। আৰু তাৰপিছত পক্সো আইনৰ অধীনত ছেকশ্যন 6 এই গোচৰটোৰ চাৰ্জশ্বিট দাখিল হৈছিল অভয়পুৰী স্পেচিয়েল জাজ কোৰ্টত। তাৰপিছত মহামান্য আদালতত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু বিচাৰৰ অন্তত যোৱাকালি অনাৰেবল স্পেচিয়েল জাজ অভয়পুৰী BK নাথৰ আদালতে এই গোচৰটোত ৰায়দান কৰে আৰু আজি শুনানিৰ অন্তত পানিছমেণ্টৰ ওপৰত ৰায়দান হোৱাৰ পিছত অনাৰেবল কোৰ্টে এই গোচৰটোত আছাবুল হুছেইনক দোষী সাব্যস্ত কৰে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে। আৰু কাৰাদণ্ডটো সশ্ৰম কাৰাদণ্ড বিহে আৰু তাৰপিছত 6 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট। আৰু যদি 6 মাহৰ এই চিম্পল ইমপ্ৰিজনমেণ্টটো তেওঁ কাটিব নোখোজে তেওঁক 50,000 ফাইন দিব লাগিব। আৰু ফাইনৰ এমাউণ্টটো পাব এই গোচৰৰ যিজনী ভুক্তভোগী তেওঁক দিয়া হ'ব। তাৰোপৰি অনাৰেবল কোৰ্টে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক তেওঁলোকৰ আইন অনুযায়ী ভিক্টিমগৰাকীক ভুক্তভোগীগৰাকীক কম্পেনছেট কৰিবলৈ আদেশ দান কৰে। অভয়পুৰী অঞ্চলৰে মাছপাৰা খৰাগাঁও এই অঞ্চলৰ এজন ব্যক্তিয়ে জয়গোপা থানাত এটা গোচৰ তৰিছিলে। গোচৰটোৰ বিষয়বস্তু এনেকুৱা আছিলে যে তেওঁৰ যিজন মাইনৰ গাৰ্ড তেওঁৰ এই আছাবুল হুছেইন নামৰ ব্যক্তি এজন একে গাঁৱৰে ইচ্ছাৰ বিৰুদ্ধে ধৰ্ষণ কৰিছিলে আৰু যাৰ ফলত ছোৱালীজনী গৰ্ভৱতী হৈছিল। আৰু এই গোচৰটো জয়গোপা থানাই পঞ্জীয়ন কৰিছিল জয়গোপা PS কেছ নম্বৰ 212/218 নম্বৰত। আৰু তাৰপিছত পক্সো আইনৰ অধীনত ছেকশ্যন 6 এই গোচৰটোৰ চাৰ্জশ্বিট দাখিল হৈছিল অভয়পুৰী স্পেচিয়েল জাজ কোৰ্টত। তাৰপিছত মহামান্য আদালতত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু বিচাৰৰ অন্তত যোৱাকালি অনাৰেবল স্পেচিয়েল জাজ অভয়পুৰী BK নাথৰ আদালতে এই গোচৰটোত ৰায়দান কৰে আৰু আজি শুনানিৰ অন্তত পানিছমেণ্টৰ ওপৰত ৰায়দান হোৱাৰ পিছত অনাৰেবল কোৰ্টে এই গোচৰটোত আছাবুল হুছেইনক দোষী সাব্যস্ত কৰে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে। আৰু কাৰাদণ্ডটো সশ্ৰম কাৰাদণ্ড বিহে আৰু তাৰপিছত 6 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট। আৰু যদি 6 মাহৰ এই চিম্পল ইমপ্ৰিজনমেণ্টটো তেওঁ কাটিব নোখোজে তেওঁক 50,000 ফাইন দিব লাগিব। আৰু ফাইনৰ এমাউণ্টটো পাব এই গোচৰৰ যিজনী ভুক্তভোগী তেওঁক দিয়া হ'ব। তাৰোপৰি অনাৰেবল কোৰ্টে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক তেওঁলোকৰ আইন অনুযায়ী ভিক্টিমগৰাকীক ভুক্তভোগীগৰাকীক কম্পেনছেট কৰিবলৈ আদেশ দান কৰে।